সেৱা সংঘ জড়িত হৈছে। এইটো কেনেধৰণৰ? যি আশ্ৰম বনাইছিলে সেই আশ্ৰমত আমি জড়িত আছিলোঁ, তাৰ পৰা ওলাই অহাৰ পাছততো অহা নাই আমি, কাৰণ বৈষ্ণৱ প্ৰভুৱে শিকাইছিলে আমাক কেনেকৈ উপাসনা কৰিব লাগে, কেনেকৈ নাম ল'ব লাগে, কেনেকৈ। সেইটোতো আপোনালোক বিষ্ণুপুৰ থকা সময়ত, কিন্তু এতিয়া এই মুহূৰ্তত আমাৰ হাতত যিখিনি বাতৰি আছে, আমি যি জানিব পাৰিছোঁ যে আপোনালোকৰ লগত এতিয়া বিষ্ণুপুৰ সেৱাশ্ৰম বৰ্তমান গুৰু আৰু বৰ্তমান আমাৰ সম্পৰ্ক থকাৰ প্ৰশ্ন এইখনেই নাহে, কাৰণ আমি এতিয়া জীৱনৰ শেষ সীমনাত উপনীত হৈছোঁ। বিয়লি বেলিকা উপনীত হৈ আমি কৃষ্ণগুৰু আশ্ৰমৰ লগত জড়িত যি আনন্দ অনুভৱ কৰিব লাগিছিল, সেই আনন্দ অনুভৱ কৰিব পৰা নাই। তাৰমানে আপোনালোক কৃষ্ণগুৰু বৰ্তমানৰ সেৱাশ্ৰম আৰু আপোনালোকৰ মাজত ক'ৰবাত পাৰ্থক্য আছে? পাৰ্থক্য বুলি আমি ভবা নাই, বা তেখেতৰ পুত্ৰ যাক গুৰুপুত্ৰ মানন্দ বুলি কয়, তেওঁৰ বিৰুদ্ধে আমি ক'তো একো পোৱা নাই। তেওঁৰ ভাগে তেওঁ আছিল, আমাৰ ভাগে আমি আছিলোঁ, কিন্তু